ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অসমীয়া পাঞ্জা খেলুৱৈক কৰা ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ পিছত প্ৰথমে শিৱসাগৰত হিন্দীভাষীৰ বিৰুদ্ধে আন্দোলন ২১টা জাতীয় সংগঠন আৰু মন্ত্ৰী ৰণোজ পেগুৰ সন্মুখত শিৱসাগৰবাসীৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা ভিক্ষা শিৱসাগৰৰ মাৰোৱাৰী সমাজৰ তাৰ পিছতে আওপকীয়াকৈ মুখ্যমন্ত্ৰীয়ে ক'লে হিন্দীভাষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাতকৈ প্ৰতিবাদ কৰিব লাগে মিয়াৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাইজৰ পৰা আমাৰ নামনি আৰু মধ্য অসমৰ ৰাইজেও শিকিব লাগে আৰু নামনি আৰু মধ্য অসমতো যেতিয়া ছোৱালীৰ শ্লীলতা হানি কৰা হয় সতীত্ব নষ্ট কৰা হয় তেতিয়া তেওঁলোকৰ ওপৰতো সমাজখন বাঘৰ দৰে জপিয়াই পৰিব লাগে আমি মাৰোৱাৰী বিহাৰী মানুহখিনি কিয় টাৰ্গেট কৰিব লাগে আমি মিয়াখিনিৰ কথাওতো ক'ব লাগে যে মিয়াই মাটি কিনা বন্ধ কৰক সেইটোতো আমি কোনেও নকওঁ ধিঙৰ ধৰ্ষণ কাণ্ডই জ্বলা জুইত ঘিউ ঢালিলে মুখ্যমন্ত্ৰীয়ে বিচৰা মতেই আৰম্ভ হ'ল মিয়া বিৰোধী প্ৰতিবাদ শিৱসাগৰত মিয়াক আঁতৰাবলৈ 7 দিনৰ সময়সীমা ত্ৰিশ সংগঠনৰ ঘৰে ঘৰে গৈ একাংশ লোকক শিৱসাগৰ এৰি নিজৰ ঠাইলৈ উভতি যাবলৈ সকিয়নি আতাচু বীৰ লাচিত সেনাকে ধৰি 30 সংগঠনৰ নেতৃত্বৰ এসপ্তাহ সময় দিছে আপোনাক ঘৰ বাৰী যাব কাৰণ গতিকে ইয়াত যিমানখিনি তেনেকুৱা ধৰণৰ মানুহ আছে গোটেইখিনিয়ে কৰিব কাৰণ এসপ্তাহৰ পিছত পৰিস্থিতিবোৰ বেলেগ হ'ব এতিয়াতো আমি এসপ্তাহলৈ ভালভাৱে কৈছোঁ কাৰণ কালি এসপ্তাহ ঘোষণা কৰিছোঁ অহা শুক্ৰবাৰে এসপ্তাহ সম্পূৰ্ণ হ'ব তাৰ পিছৰ পৰ্যায়ত বেলেগে কোনে কি কৰে নাজানো আমি সংগঠনবিলাকে নিজাববীয়াকৈ একশ্যন ল'ম শিৱসাগৰত মিয়া বিৰোধী এই অভিযানৰ পিছতে শৃংখল চলিহাক উভতি ধৰিছে আমচু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে শনিবাৰে দলগাঁৱত আমচু উপদেষ্টা আইনুদ্দিন আহমেদে ক'লে অপৰাধীৰ মেৰুকৰণ নকৰিব উজনিত মিয়া নিৰ্যাতিত হ'লে দায়ী হ'ব হেনো শৃংখল চলিহা দেওবাৰে জুৰিয়াত গৰজি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ সংগঠনটো আমি মাৰোৱাৰীৰ দৰে ক্ষমা খোজা মানুহ নহয় শৃংখল চলিয়া কোৱা কথাৰ বিনিময়ত যদি উজনি অসমত কোনো মুছলমান ভাই কোনো মিয়া ভাইসকলক যদি অত্যাচাৰ কৰা হয় তাৰ বাবে সম্পূৰ্ণ আইনী যি পদক্ষেপ ল'ব লাগে সেই আমচুৱে ল'ব কাৰণ তেওঁলোকৰ উচতনিমূলক বক্তব্যৰ জৰিয়তে যদি কাৰোবাৰ প্ৰাণহানি হয় কাৰোবাৰ যদি ক্ষতিগ্ৰস্ত হয় তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব আজি আমি মিয়া মুছলমানখিনিকে আমি ভাৰতৰ নহয় নেকি আমি অসমৰ নহয় নেকি আমি অবিভক্ত ভাৰতৰ মানুহ আমাৰ ককা আজু ককা তেওঁলোকে ব্ৰিটিছৰ লগত তেওঁলোকে যুদ্ধ কৰিছিল আৰু সেই মানুহখিনি আজি আমাক অপমান কৰিছে শৃংখল চলিয়া ভাবিছে নেকি যে মাৰোৱাৰী মানুহ তেখেতক দম দিয়াৰ কাৰণে এই মানুহখিনিৰ পৰা চান্দা সংগ্ৰহ কৰা তেওঁলোকে নিদিয়াৰ কাৰণে তেওঁলোকক দম দিছে আঁঠুকাৰি ক্ষমা কৰিছে আৰু সেই মাৰোৱাৰীৰ দৰে আমি ক্ষমা খুজিম আৰু আমি মিয়া মানুহখিনি ভয় খাম শিৱসাগৰত দেওবাৰে আমচুক কটাক্ষ শৃংখল চলিহাৰ আমচুৰ নে আমচু প্ৰথমে সেইটো বুজি লওঁ অৱশ্যে এটা বিষয় শৃংখলে পুনৰ স্পষ্ট কৰিলে 30টাকৈ জাতীয় সংগঠনৰ এই সংগ্ৰাম ধৰ্মীয় বিভেদৰ বাবে নহয় বহিৰাগতৰ পৰা থলগিৰিৰ স্বাৰ্থ সুৰক্ষাৰ সংগ্ৰামীয়া ইয়াত হিন্দু মুছলমানৰ কথা নাই আমি হিন্দু মুছলমানক লৈ জাতীয়তাবাদ কৰা নাই আমি জাতীয়তাবাদ কৰিছোঁ থলগিৰি খিলঞ্জীয়া মানুহখিনিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আমি ভাবি আছিলোঁ আমচুৰ কৰিলে বুলি ভাবিছিলোঁ কোনোবাই মই এনেকুৱা সংগঠনৰ নাম শুনা নাই আমচুৰ বুলি ভাবিছিলোঁ তাৰপৰা গম পাইছোঁ আমচু শৃংখল চলিহাৰ এনে মন্তব্যত আশ্বস্ত নহয় সংখ্যালঘু সংগ্ৰাম পৰিষদ মিয়া বিৰোধী এই আন্দোলনত হাত উজান দিয়া থলুৱা গৰীয়া মুছলমানকো সকিয়নি সংগঠনটোৰ 5 টকীয়া টুপি পিন্ধি নিজকে খিলঞ্জীয়া বুলি কৈ মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে গৰীয়া মুছলমানে মিয়াৰ ওপৰত হাত তুলিলে পৰিস্থিতি ভয়ংকৰ হ'ব শৃংখল চলিহাক মদাহী আখ্যা দি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলীৰ স্বগতোক্তি অসমীয়া হিচাপে পৰিচয় দিবলৈ লাজ পাইছোঁ আজিৰে পৰা অসমীয়াৰ অকাটি মিয়া বুলিহে পৰিচয় দিম মই কওঁ আজি মই মিয়া হিচাপে মই পৰিচয় দিবলৈ বাধ্য হৈছোঁ কাৰণ আমি অসমীয়া হিচাপে ডিঙিত গামোচা লৈ জয় আই অসম কৈ দিনে ৰাতি আমি অসমৰ কাৰণে জান জীৱন দিছোঁ তাৰ পিছতো আমাক কিমান ধৰা অপদস্থ কিন্তু এটা কথা স্পষ্ট যদি মিয়া মানুহৰ গাত যদি এটা মিয়া মানুহৰ গাত যদি হাত উঠে শৃংখল চলিহাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আৰু আমি পাৰিলে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিম এনে উগ্ৰ কথা বতৰা ক্ৰিয়া প্ৰতিক্ৰিয়াই এক প্ৰকাৰ স্পষ্ট কৰিছে সংঘাতৰ উকমুকনিৰ পৰিৱেশ এফালে মিয়াক বান্ধি দিয়া 7 দিনৰ সময়সীমাৰ 3 দিন উকলি গ'ল 4 দিন পিছত কি হয় কোনে জানে আনফালে উজনিত মিয়াক দিয়া সকিয়নিৰ বিৰুদ্ধে মধ্য আৰু নামনি অসমত ৰণহুংকাৰ সংখ্যালঘু সংগঠনৰ সংঘাতৰ পৰিৱেশ হ'লে কোন দায়ী হ'ব কাৰ লাভ হ'ব আজিৰ তাৰিখত ৰাজ্যত কোনে বিচাৰিছে সংঘাতৰ পৰিৱেশ কথাবোৰ সময় থাকোঁতেই বুজি লোৱা ভাল ব্যুৰো ৰিপৰ্ট NKTV+